চৰকাৰে মৰম কৰি মোক ঘৰ এটা দিব পাৰে, এয়া আপত্তি মোৰ। মোৰ বেটা বেটি নাই, এই নাতিয়া এটাৰ লগত আছো। এইটো নাতি বঢ়ি কি লাগে এতিয়া? এটা ট্ৰাকা ঘৰ লাগে। তাৰপৰা এতিয়া ভাঙা ঘৰ এটাত মই পৰি আছো। আপোনালোকে চাব পাৰে, মই ভাল ঘৰ এটা পোৱা নাই। চকু দি থুকিছো এই পোহৰ পে। পুৰৰ পৰা চকুৰি মিছে আপোনাৰ 120 বছৰ পাৰ হ'ল আপোনাৰ। ভাৰত স্বাধীন হোৱা 1 বছৰ ওপৰে মোক বিয়া দিছে। এতে থাকবা 20 বছৰ মান হ'ল। তাৰপৰা এটা মানুহ। আপোনাৰ নামটো কি? নৰ্মদা দেৱী। নৰ্মদা দেৱী। কৰিব পাৰে। আপোনাৰ নামটো কি আছিল? নৰ্মদা। নৰ্মদা? আপোনাৰ বয়সটো কিমান আছিল? চকুৰি মানে 120 বছৰ। আগৰ দিনৰ কিবা কথা কৈছোন আমাক, কাহিনী কওকচোন অলপ কৈ দিছোন। এই ব্ৰিটিছৰ দিনৰ কথা অলপমান। আমাৰ জন্ম ঠাই হ'ল লোকৰে চিপাঝাৰৰ চিপাঝাৰ লোকৰে। আগতে এই বিয়াৰ খোৱা 1 বছৰ আমাৰ ভাৰতীয় সৈন্যই নিমখ আলুকা চিন্তাৰ পোৱা নাছিল। তেতিয়া মোক বিয়া দিছিল, মানুহে বাপ সোমাইছিল। আমাৰ হেৰি ডাঙৰটো ভাই গুৱাহাটীত পঢ়ি আছিল। সি ধৰি কৰা হেৰি পিঠা নিমখ কাচিন তেল বন্ধ হ'ব। আমাৰ শুৱালকুছিয়াক ঠাণ্ডি কেইটা পাৰা তেলত দি আৰু নিমখৰ বুঢ়া ৰাস এই বুলি কোৱাত আমাৰ ৰাখছি ঠাণ্ডি ফেলাই শুৱালকুছিয়া। তাৰপৰা ধৰি হয়ে বন্ধ হ'লে এই তেতিয়াই আপোনাক ভাৰত স্বাধীন হোৱাৰ আগতে দিছিল। কিমান বছৰ আগত? এই 1 বছৰ 2 বছৰ মান আগত। 2 বছৰ মান আগত। সীমান্তৰ ওদালগুৰি জিলাৰ 4 নং ৰজাগড় নিবাসী নৰ্মদা দেৱী আইতাগৰাকীয়ে ইতিমধ্যে 120 বছৰ বয়সত ভৰি দিছে। তেখেতৰ আজিৰ তাৰিখলৈকে চৰকাৰীভাৱে যিখিনি সা সুবিধা পাব লাগিছিল, চৰকাৰখনে বিভিন্ন শিতানত তেখেতসকলে চৰকাৰী ধন ব্যৱহাৰ কৰি আছে, যে আঁচনিৰ নামত আঁচনি তেখেতসকলে চৰকাৰখনে প্ৰস্তুত কৰি আছে আৰু দি আছে। কিন্তু এই আইতাগৰাকীয়ে আজিলৈকে কোনো ধৰণৰ আঁচনি এখনৰ অন্তৰ্ভুক্ত নহ'ল। এইটো দুখ লগা বিষয়। ইয়াৰ আগতেও সংবাদ মাধ্যমৰ যোগেদি আমি মত পোষণ কৰিছিলোঁ আৰু আহ্বান কৰিছিলোঁ যে বিগত পাৰিষদ তথা EM আমাৰ সঞ্জীৱ তাঁতী ডাঙৰীয়াও আহিছিল এই সমষ্টিটোত। তেখেতেও আইতাগৰাকীক কথা দি গৈছিল। তেখেতৰ কাৰ্যকাল শেষ। তেখেত বৰ্তমান BTC ইলেকশ্যনত যদিও পৰাজিত হৈছে, বৰ্তমানৰ পাৰিষদ সন্মানীয় পলটপ্পা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। লগতে বিধানসভাৰ যি পূৰ্বৰ 64 নং বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ, আইতাগৰাকীৰ যি অসুবিধাত যিহেতু ভুগি আছে, তেখেতক যি পৰিমাণে হ'লেও সকাহ দিব পাৰে, আৰ্থিক সহায় কৰিব পাৰে, সেই সহায়খিনি সন্মানীয় পাৰিষদ তথা বিধায়কগৰাকীয়ে তথা অসম চৰকাৰৰ আঁচনিৰ অধীনত যিসমূহ আঁচনি আছে, সেই আঁচনিসমূহে আইতাগৰাকীক ঢুকি পোৱা নাই। এই ক্ষেত্ৰত মাছবতীয়াই খায় নে কি হৈ আছে আমি গম পোৱা নাই। সেয়েহে আমি আহ্বান কৰিম যাতে সকলো আঁচনিয়ে যাতে আইতাগৰাকীয়ে পায়। যি আঁচনি প্ৰস্তুত কৰিছে, বৃদ্ধ পেঞ্চন আজিলৈকে পোৱা নাই। আমি সুধিলোঁ আইতাগৰাকীক যে চৰকাৰী এটা গৃহৰ কাৰণে কেইবাবাৰো আইতাগৰাকীয়ে আবেদন কৰিছিলে, কিন্তু ঘৰ এটা নোপোৱাৰ বেদনা আইতাৰ মুখত আজিও ফুটি উঠিছে। আমি সঁচাকৈয়ে লজ্জাবোধ কৰিছোঁ এনেধৰণৰ কাম কাজক লৈ কিনে।
যাতে অনাগত দিনসমূহত আইতাগৰাকী এতিয়াও কৈছে যে আৰু 10-15 বছৰ জীয়াই থকাৰ হেঁপাহ, যিখিনি স্বাস্থ্যৰ অৱনতি ঘটিছে, স্বাস্থ্যৰ পৰীক্ষাৰ কাৰণে তেখেতসকলে চৰকাৰীভাৱে যিখিনি কৰিবলগীয়া কাম বা আমাৰ সন্মানীয় ৰজাগড় VCDCৰ অধ্যক্ষ ডাঙৰীয়া নৱনিৰ্বাচিত হৈছে, তেখেতকো আমি আহ্বান কৰিছোঁ, তেখেত যিহেতু আমাৰ এই একালৰ সতীৰ্থ বন্ধু, যাতে আইতাগৰাকীয়ে আগৰ যি জীয়াই থকা দিনকেইটা, সেই দিনকেইটাত যাতে সুখ শান্তিৰে জীয়াই থাকিব পাৰে, অভাৱ অভিযোগ যাতে নহয়, যাতে আইতাগৰাকীয়ে পাব লগা প্ৰাপ্যখিনি, চৰকাৰীভাৱে পাব লগা প্ৰাপ্যখিনি যাতে পায়, তাৰে আমি কামনা কৰিছোঁ। লগতে এই ঘৰখনৰ যিখিনি অভাৱ, যিহেতু নাতিয়েকৰ লগত থাকে আৰু এটা জৰাজীৰ্ণ ঘৰত তেখেতে বাস কৰি আছে, এই ঘৰটো যাতে কম দিনৰ ভিতৰত চৰকাৰী পক্ষই যিকোনো ব্যৱস্থা গ্ৰহণ কৰি আইতাগৰাকীৰ যিটো সপোন, এটা সুন্দৰ ঘৰত থকাৰ যিটো এটা হেঁপাহ আইতাগৰাকীয়ে পুহি ৰাখিছে, সেই হেঁপাহ যাতে পূৰণ হয় তাৰে কামনা কৰিছোঁ। লগতে আইতাগৰাকীৰ দীৰ্ঘায়ু জীৱন আমি কামনা কৰিছোঁ। এইখিনিয়ে ক'বলৈ। বছৰ গৰকা এগৰাকী আইতাৰ বাসগৃহত আজি আমি উপস্থিত হৈছোঁ আৰু আইতাগৰাকীৰ কিছু খা খবৰ লৈছোঁ। ইয়াৰ পূৰ্বেও আইতাগৰাকীৰ বাসগৃহত আমি আহি সেই সময়ত আমি দায়িত্বত থকাৰ সময়ত যথেষ্ট কিছু পৰিমাণে আমি আইতাগৰাকীক সহায় কৰিবলৈ আমি চাইছিলোঁ। কিন্তু আমি সেই সময়তে যিহেতু আমি চৰকাৰকো আমি বিশেষভাৱে অনুৰোধ কৰিছিলোঁ যে এই 120 বছৰ গৰকা আমাৰ আইতাগৰাকীক চৰকাৰে চকু মেলি চাই তেওঁৰ যিখিনি প্ৰাপ্য চৰকাৰী যিসমূহ আঁচনি, সেই আঁচনিত অন্তৰ্ভুক্ত কৰি আইতাগৰাকীৰ জীৱনটো ভালদৰে শেষৰ জীৱনটো যাতে আইতাগৰাকীয়ে ভালদৰে উপভোগ কৰিব পাৰে, তাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিব দিছিলোঁ। কিন্তু ইয়াৰ পিছতো কিন্তু আমি বা বাতৰি বা বিভিন্ন খবৰ কাকত ইত্যাদিত আমি প্ৰচাৰ কৰাৰ পিছতো বিভিন্ন বিভাগীয় কৰ্তৃপক্ষ আহি আইতাগৰাকীৰ বাসগৃহত উপস্থিত হৈছিল। কিন্তু তাৰ পিছতো আইতাগৰাকীৰ যি আঁচনিসমূহ বা যিসমূহ চৰকাৰী বৰ্তমানৰ আঁচনিসমূহ, সেইসমূহত কিন্তু তেওঁ অন্তৰ্ভুক্ত হোৱাত কিছু বিফল বা হোৱা বুলি আমি পৰিলক্ষিত হোৱা দেখা গৈছে। গতিকে আমি এই আইতাগৰাকীৰ যিহেতু প্ৰায় এইখিনি সময়ত বা এইটো প্ৰজন্মই আমি এই ধৰণৰ 120 বছৰ গৰকা আইতা হয়তো দেখিবলৈ খুব কমেই পাওঁ। আৰু এই আইতাগৰাকীৰ জীৱন কাহিনী খুব সেই ভাৰত স্বাধীন হোৱাৰ আগৰে যিহেতু বহু কথা আমাৰ আইতাগৰাকীয়ে আমাক কয়, আগতেও কয়, এতিয়াও কয়, বহু ধৰণৰ কাহিনী। আৰু আইতাই খুব স্বাধীন হোৱাৰ প্ৰায় সেই কালচোৱাতে আইতা বিবাহপাশতো আবদ্ধ হৈছিল আৰু এতিয়া আইতাগৰাকী প্ৰায় এটা জৰাজীৰ্ণ অৱস্থাত বৰ্তমানেও পৰি আছে। গতিকে আমাৰ সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আইতাগৰাকীৰ প্ৰতি সহৃদয় দেখুৱাই আইতাগৰাকীৰ যিটো শেষৰ কালচোৱা খুব সুন্দৰকৈ যাতে জীয়াব পাৰে, তাৰ বাবে এক সুন্দৰ ব্যৱস্থা কৰি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ।